নমস্কাৰ বন্ধুসকল, অনলাইন সঁহাৰি ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ এইটো ভিডিঅ'ত মই দেখাবলৈ গৈছোঁ আপোনালোকে ভোটাৰ কাৰ্ড কেনেকৈ কাৰেকশ্যন কৰিব, লগতে প্ৰায় মানুহৰ ভোটাৰ কাৰ্ড হেৰাই যায় বা ভোটাৰ কাৰ্ড কিবা কাৰণত ভাঙি যায়, নষ্ট হৈ যায়, সেইটোৰ ওপৰত আপোনালোকে বহুতে মোক কমেণ্ট কৰিছিলে। আগতে মই ভিডিঅ' বনাইছিলোঁ, কিন্তু ইউটিউবে ৰিমভ কৰি দিয়ে। কিহৰ কাৰণে ৰিমভ কৰিছে মই গম পোৱা নাই। চাগে তাৰ কিছুমান ভাইলেন্স কিছুমান ৱৰ্ড চাগে মই ক'বলগীয়া নাছিলে, চাগে সেইকেইটা ৱৰ্ড কৈ দিলোঁ, সেইকাৰণে ইউটিউবে ৰিমভ কৰি দিছে। আজি আকৌ এটা মই ভিডিঅ' বনাব বিচাৰিছোঁ ভোটাৰ কাৰ্ডৰ বিষয়ে। চাওক, আপোনাৰ যদি ভোটাৰ কাৰ্ড হেৰাই গৈছে বা কাৰেকশ্যন কৰিছে বা ভোটাৰ কাৰ্ড আপোনাৰ নষ্ট হৈ গৈছে, কিন্তু আপুনি কাৰেকশ্যন কৰাৰ পাছতো ভোটাৰ কাৰ্ডখন নাহে, আপোনাৰ বাই পচেদি আহিব লাগে একচুৱেলি বা BLOৰ হাতত, কিন্তু নাহে ভোটাৰ কাৰ্ডখন। আজি এইটো ভিডিঅ'ত মই দেখুৱাওঁ আপোনালোকে ভোটাৰ কাৰ্ডখন কেনেকৈ অৰ্ডাৰ কৰিব বিনামূল্যে, আপোনাৰ ঘৰত আহি পাই যাব। লগতে যদি আপোনাৰ কাৰেকশ্যন কৰা হৈছে, আপোনাক যদি ইমাৰ্জেঞ্চিকৈ ভোটাৰ কাৰ্ডখন লাগে, তেন্তে ভোটাৰ কাৰ্ডখন আপুনি কেনেকৈ অনলাইনৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। কাৰণ বহুতে কৈ আছে যে ভোটাৰ কাৰ্ড যোনটো নতুনকৈ এপ্লাই কৰা সেইবোৰহে অনলাইনৰ পৰা ডাউনলোড কৰিব পাৰে বুলি, পুৰণাব নোৱাৰে বুলি। সেইটো মিছা। মই ডাউনলোড কৰি আপোনালোকক দেখুৱাম। মোৰ নিজৰ ডাউনলোড কৰি মই উলিয়াইছোঁ, কাৰণ কিবা এটা ইমাৰ্জেঞ্চি কামত আপোনালোকৰ প্ৰয়োজন হৈ যায়। কাৰণ ভোটাৰ কাৰ্ডখন কেতিয়া আহি পাই যায় একো ঠিক নাই। লগতে ভোটাৰ আই কাৰ্ডখন আপুনি ডাউনলোড কৰিব বিচাৰিলে এটা কথা আপোনালোকে মনত ৰাখিব, ভোটাৰ কাৰ্ডখন যেতিয়া ডাউনলোড কৰিব বিচাৰিব, তেতিয়া আপোনাৰ এটা মোবাইল নম্বৰ প্ৰয়োজন হয়। এইটো মোবাইল নম্বৰ আপোনাৰ OTP যায়, সেইটো OTP আপোনালোকে এণ্টাৰ কৰাৰ পাছতে ভোটাৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। এতিয়া কথাটো হ'ল, এই মোবাইল নম্বৰ আপোনালোকে কেনেকৈ আপডেট কৰিব, বা লোকৰ যদি মোবাইল নম্বৰ আছিলে তাতে আপডেট কৰি থোৱা। কাৰণ কেফেত আপোনালোকে কামটো কৰিলে, যেতিয়া আপডেটৰ কাম কৰে, কাৰেকশ্যনৰ কাম কৰে, কেফে নিজৰ নাম্বাৰ দি দিয়ে। তো সেইটো আপোনালোকে কেনেকৈ আপডেট কৰিব, বা যদি আপডেট নাই আপোনাৰ মোবাইল নাম্বাৰ ভোটাৰ কাৰ্ডত, তেতিয়া আপোনালোকে কেনেকৈ অনলাইনতে আপডেট কৰি মাত্ৰ 5 মিনিটৰ মানৰ ভিতৰতে আপোনাৰ মোবাইল নম্বৰ আপডেট হৈ যাব। লগতে লগে লগে আপুনি নিজৰ ভোটাৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। গতিকে আজি ভিডিঅ'ত মই সম্পূৰ্ণকৈ দেখুৱাম। গতিকে ভিডিঅ'টো যদি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে, তেন্তে ভিডিঅ'টো শেষলৈকে চাব। লগতে চেনেলত যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন ক্লিক কৰি ৰাখিব। তেনে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, মই ইয়াতে ব্ৰাউজাৰত আহি গ'লোঁ। আপোনালোকে যিকোনো ব্ৰাউজাৰ ইউজ কৰিব পাৰে। মই ইয়াতে ফায়াৰফক্স ইউজ কৰি আছোঁ, আৰু ইয়াতে চিম্পলি চাৰ্চ কৰিব NVSP বুলি চাৰ্চ কৰি আপোনালোকে চিম্পলি ক্লিক কৰিব, আৰু যোনটো প্ৰথম অপশ্যন ওলাব তাতে ক্লিক কৰি আপোনালোকে যোনটো ক্লিক হিয়াৰ অপশ্যনটোত আছে তাত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ লগে লগে বন্ধুসকল, মই প্ৰথমতে এতিয়া দেখুৱাম আপোনালোকে কেনেকৈ ভোটাৰ ID অৰ্ডাৰ কৰিব উইদাউট কাৰেকশ্যন। তো প্ৰথমতে আপোনালোকে যদি ইয়াত কাম কৰিব আহিছে প্ৰথমবাৰ, তেন্তে আপোনালোকে ইয়াতে লগ ইন কৰিব নোৱাৰিব, চাইন আপ কৰি ল'ব লাগিব। তো চাইন আপত ক্লিক কৰিব। চাইন আপত ক্লিক কৰাৰ লগে লগে বন্ধুসকল, আপোনালোকে ইয়াতে চিম্পলি আপোনাৰ মোবাইল নাম্বাৰ আৰু ইমেইল ID আৰু ইয়াতে কিছুমান ডিটেইলছ ফিল আপ কৰিবলগীয়া থাকে। সেইবোৰ ফিল আপ কৰাৰ পাছত চিম্পলি আপোনালোকে যোনটো কেপচা কোড থাকে, স্মল হ'লে স্মল, কেপিটেল হ'লে কেপিটেলত টাইপ কৰাৰ পাছতে ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পাছত বন্ধুসকল, আপোনালোকে পুনৰ লগ ইন অপশ্যনত আহিব, আৰু লগ ইনত ক্লিক কৰি আপোনালোকৰ মোবাইল নম্বৰ আৰু যোনটো পাছপৰ্ট ক্ৰিয়েট কৰিছিলে, সেইটো পাছপৰ্ট আপোনালোকে ইয়াতে এণ্টাৰ কৰি যোনটো কেপচা কোড দিয়া আছে, কেপচা কোডটো ফিল আপ কৰাৰ পাছতে চাইন ইন কৰিব পাৰিব। তো লগ ইন কৰিব পাৰিব একচুৱেলি। তো লগ ইনত ক্লিক আপুনি প্ৰথমতে লগ ইন কৰাৰ আগতে আপোনালোকে ইয়াতে চেণ্ড OTP অপশ্যনটোত ক্লিক কৰিব লাগিব। আপোনাৰ মোবাইল নম্বৰ এটা OTP যাব। OTPটো ইয়াতে এণ্টাৰ কৰাৰ পাছতে আপুনি লগ ইন কৰিব পাৰিব ভেৰিফাই কৰাৰ পাছত। তো ইয়াতে ভেৰিফাই লগ ইনত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছত বন্ধুসকল, প্ৰথমতে মই দেখুৱাই আছোঁ আপোনালোকক কেনেকৈ আপোনালোকে ভোটাৰ ID অৰ্ডাৰ কৰিব পাৰিব উইদাউট কাৰেকশ্যন। তাৰ কাৰণে আপোনালোকে ফৰ্ম 8 যোনটো অপশ্যন হয় তাতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত বন্ধুসকল, আপোনালোকে নিজৰ কৰিব পাৰে বা লোকৰো কৰিব পাৰে। ইয়াতে আদাৰ্ছত ক্লিক কৰি, মই বেলেগ এজনৰ কৰি আছোঁ, গতিকে আদাৰ্ছত ক্লিক কৰি আপোনাৰ যোনটো ইয়াতে এটা কথা আছে, আপুনি আপোনাৰ যোনটো সমষ্টি হয়, সমষ্টিৰ ভিতৰৰ মানুহে আপুনি ইয়াতে কাৰেকশ্যন কৰি দিব পাৰিব, বেলেগ সমষ্টি কৰি দিব নোৱাৰিব। ইয়াতে ছাবমিটত ক্লিক কৰিলোঁ। ছাবমিটত ক্লিক কৰাৰ পাছত বন্ধুসকল, তলতে অ'কে অপশ্যনটো আছে। অ'কেত ক্লিক কৰাৰ পাছত ইয়াতে এটা অপশ্যন আছে 3 নম্বৰত, ইছ্যু অৰ ৰিপ্লেচমেণ্ট এপিক উইদাউট কাৰেকশ্যন যোনটো অপশ্যন আছে তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত বন্ধুসকল, আপোনালোকে চিম্পলি অ'কে যোনটো অপশ্যনটো হয় তাতে ক্লিক কৰি দিব। অ'কে ক্লিক কৰাৰ পাছত বন্ধুসকল, আপোনালোকে ইয়াতে দেখা পাইছে ধেমাজি, ইয়াত বিধানসভা সমষ্টিৰ নম্বৰ আৰু বিধানসভা সমষ্টিৰ নামটো ওলাই গৈছে। আৰু স্ক্ৰল ডাউন কৰিব আপোনালোকে তললৈ অলপ। তো ইয়াতে আপোনালোকে নেক্সট কৰি দিব। নেক্সট কৰাৰ পাছত বন্ধুসকল, নামটো দেখা দিব ইয়াতে আপোনালোকৰ, যাৰ এপিক নাম্বাৰ আপোনালোকে ইয়াতে অৰ্ডাৰ কৰিব বিচাৰি আছে বা ভোটাৰ ID অৰ্ডাৰ কৰিব বিচাৰি আছে। ইয়াতে আধাৰ কাৰ্ড নাম্বাৰটো দিব লাগিব, নহ'লে অৰ্ডাৰ নহ'ব। আধাৰ কাৰ্ড নাম্বাৰটো দিয়াৰ পাছত আপোনাৰ ফোন নাম্বাৰটো ইয়াতে এণ্টাৰ কৰিব। ফোন নাম্বাৰটো এণ্টাৰ কৰাৰ পাছত বন্ধুসকল, ইয়াতে ইমেইল IDৰ অপশ্যন এটা আছে, সেইটো আপোনালোকে দিবও পাৰে বা নিদিলে একো আপত্তি নাই। সেইটো আপোনালোকে ব্লেংক এৰিটো যাব পাৰে। তাৰপাছত বন্ধুসকল আৰু স্ক্ৰল ডাউন কৰি ইয়াতে দেখা পাইছে 3টামান অপশ্যন আছে, লষ্ট, ডেষ্ট্ৰয় ডিউ টু ৰিজন বিহাইণ্ড কণ্ট্ৰল লাইক ফ্লাড, ফায়াৰ এটচেট্ৰা আছে।
তো আপোনালোকে 2 নম্বৰ অপশ্যনটো চিলেক্ট কৰিব, নহ'লে প্ৰথম যোনটো অপশ্যনটো চিলেক্ট কৰিলে আপোনালোকৰ আপলোড FIR পুলিচ ৰিপৰ্ট এটা লাগে, সেইটো চিলেক্ট নকৰাকৈ আপোনালোকে চিম্পলি ডেষ্ট্ৰয় যোনটো অপশ্যনটো হয় তাত চিলেক্ট কৰাৰ পাছত নেক্সট কৰিব। নেক্সট কৰাৰ পাছত বন্ধুসকলে ইয়াতে আপোনাৰ গাঁওখনৰ নাম বা এৰিয়াৰ নামটো দিব পাৰে। তাৰ দিয়াৰ পাছত বন্ধুসকল ইয়াতে কেপচা কোডটো যিটো আছে কেপচা কোডটো ফিল আপ কৰাৰ পাছত বন্ধুসকল ইয়াতে ছাবমিট কৰি দিব আৰু আপোনাৰ যোনটো অৰ্ডাৰৰ কামটো সেইটো ছাকচেছফুল হৈ যাব। তো তেনেকৈ অৰ্ডাৰ কৰিব পাৰিব। এতিয়া মই দেখাই আছোঁ আপোনালোকক কেনেকৈ আপোনালোকে এটা ভোটাৰ ID ডাউনলোড কৰিব হ'লে মোবাইল নাম্বাৰ আপডেট বা কাৰেকশ্যন কৰিবলগীয়া হয়। তো মোবাইল নাম্বাৰ এড কৰিবলৈ হ'লে আপুনি কেনেকৈ কৰিব লাগিব সেইটো দেখুৱাই আছোঁ এতিয়া। তো চিম্পলি আপোনালোকে ফৰ্ম এই যোনটো অপশ্যনটো হয় তাতে আকৌ ভিজিট কৰিব লাগিব, তাতে আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত বন্ধুসকল ইয়াতে আপোনাৰ এপিক নাম্বাৰটো হয়, এইটো এপিক নাম্বাৰ ইয়াতে আপোনালোকে এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পাছত যোনটো ষ্টেট হয় আপোনাৰ অসমীয়া হ'ব অবভিয়াছলি। আছামটো চিলেক্ট কৰাৰ পাছত চাৰ্চ অপশ্যন ক্লিক কৰিব। ক্লিক কৰাৰ পাছত বন্ধুসকল এতিয়া দেখা পাইছে আপোনালোকে মোবাইল নাম্বাৰ এটা শ্ব' হৈছে, এইটো কেফেৰ চাগে মোবাইল নাম্বাৰ আছিলে। ইয়াতে আপোনাৰ দেখা পাইছে লাষ্টত 5712 আছে, এই নাম্বাৰটো চেঞ্জ কৰিব লাগে। তো কেনেকৈ চেঞ্জ কৰিম, আকৌ আপুনি ফৰ্ম 8 যোনটো অপশ্যন হয় তাতে যাব লাগিব। তাত গৈ আপোনালোকে কাৰেকশ্যন অপশ্যনত চিলেক্ট কৰিব লাগিব। তো মই দেখুৱাই আছোঁ ইয়াতে ফৰ্ম 8 যোনটো অপশ্যন হয় তাতে মই ক্লিক কৰিম। ইয়াতে ফিল ফৰ্ম 8 যোনটো অপশ্যনটো হয় ইয়াতে মই ক্লিক কৰাৰ পাছত বন্ধুসকল আপোনালোকে ইয়াতে দেখা পাব এপিক নাম্বাৰটো আকৌ দিব লাগিব ইয়াতে। তো মই আদাৰ্ছত ক্লিক কৰাৰ পাছত এপিক নাম্বাৰটো ইয়াতে এণ্টাৰ কৰিম, যি এপিক নাম্বাৰ হয়। তো DWM 000 চামথিং কিবা এটা আছিলে 5652 আছিলে। ক্লিক কৰাৰ পাছত মই অ'কে ক্লিক কৰিম। তাৰপাছত বন্ধুসকল যোনটো ছেকেণ্ড নাম্বাৰ অপশ্যন হয় কাৰেকশ্যন, এইটোত মই ক্লিক কৰিম। তাত ক্লিক কৰাৰ পাছত অ'কেত ক্লিক কৰাৰ পাছতে বন্ধুসকল ইয়াতে দেখা পাব আপোনালোকে। অলপ স্ক্ৰল ডাউন কৰিম। স্ক্ৰল ডাউন কৰাৰ পাছত ইয়াতে আধাৰ কাৰ্ড নাম্বাৰটো দিব লাগিব। আধাৰ কাৰ্ড নাম্বাৰটো দিয়াৰ পাছত বন্ধুসকল আপোনালোকে মোবাইল নাম্বাৰটো দিব পাৰে, আৰু মোবাইল নাম্বাৰটো দিয়াৰ পাছত ইমেইল ID, এই গোটেইকেইটা অপশ্যন দিয়াৰ পাছতে বন্ধুসকল আপোনালোকে চিম্পলি নেক্সট কৰিব। ইয়াতে মই এণ্টাৰ কৰি আছোঁ। এণ্টাৰ কৰাৰ পাছত মোবাইল নাম্বাৰ নিজৰ হ'লে চেল্ফ হ'ব, তো নিজৰ যদি হয় চেল্ফ অপশ্যনত ক্লিক কৰি মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পাছতে ইমেইল ID দিব পাৰে যদি আপোনাৰ আছে, যদি নাই তেন্তে ব্লেংক এৰিব পাৰে। তাৰপাছত এটা অপশ্যন আছে ইয়াতে আপোনালোক বন্ধুসকলে দেখা পাইছে নেম, জেণ্ডাৰ, এজ, আৰু ইয়াতে বহুতকেইটা অপশ্যন আছে। মই ইয়াতে মোবাইল নাম্বাৰ অকল কাৰেকশ্যন কৰিম, গতিকে মোবাইল নাম্বাৰত টিক কৰিম। তাত টিক কৰাৰ পাছত মোবাইল নাম্বাৰটো দিয়াৰ পাছতে ইয়াতে প্লেচটো দিব লাগে। তো প্লেচটো দিয়াৰ পাছতে বন্ধুসকল নেক্সটত ক্লিক কৰিম। নেক্সটত ক্লিক কৰাৰ পাছত যোনটো কেপচা কোড দেখা দিছে ইয়াতে কেপচা কোডটো ফিল আপ কৰাৰ পাছত বন্ধুসকল এইটো চিম্পলি চেণ্ড OTP ক্লিক কৰিম। তো চেণ্ড OTP ক্লিক কৰাৰ লগে লগে এটা OTP আপোনাৰ মোবাইল নাম্বাৰত যাব। এই মোবাইল নাম্বাৰত যোৱা OTPটো আপুনি ইয়াতে ফিল আপ কৰাৰ পাছতে যোনটো ছাবমিট প্ৰিভিউ মানে ছাবমিট যোনটো অপশ্যনটো হয় তাত ক্লিক কৰাৰ পাছতে আপোনাৰ ফৰ্মখন ছাবমিট হৈ যাব। আৰু ছাবমিট কৰাৰ পাছত আপোনাৰ মোবাইল নাম্বাৰটো 5 মিনিটমানৰ ভিতৰতে আপডেট হৈ যাব বা এড হৈ যাব। তো এনেকুৱা আপোনালোকে মোবাইল নাম্বাৰটো এড কৰিব লাগিব প্ৰথমতে। তাৰ পাছতে আপোনালোকৰ যোনখন ভোটাৰ ID হয় সেইটো ইমাৰ্জেঞ্চিৰ কাৰণে আপুনি ডাউনলোড কৰি ল'ব পাৰিব। তো এইটো মোবাইল নাম্বাৰ আপুনি দেখা পাইছে, মোবাইল নাম্বাৰটো আপডেট হৈ গৈছে। তো মোবাইল নাম্বাৰটো আপডেট হোৱাৰ পাছত আপোনালোকে ডাউনলোড কৰিব পাৰিব। এতিয়া মই এইটো ফাইনেল ছাবমিশ্যন দি আছোঁ, গতিকে ইয়াতে মই ছাবমিট অপশ্যন ক্লিক কৰাৰ পাছত য়েছ কৰিম। য়েছ কৰাৰ পাছতে ছাবমিট হৈ যাব। তাৰ 5 মিনিটমানৰ পাছতে আপোনাৰ ডাউনলোড হৈ যাব। তো চাই থাকক ভিডিঅ'টো। তো এতিয়া মই আকৌ আপোনালোকক দেখুৱাম কেনেকৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো ছাবমিট হৈ গৈছে। তো বন্ধুসকল এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ আপোনালোকে এপিক ডাউনলোড কৰিব পাৰিব। তাৰ বাবে আপোনালোকে যোনটো এপিক ডাউনলোড অপশ্যনটো হয় তাত ক্লিক কৰিব লাগিব। ইয়াত এপিক যোনটো অপশ্যনটো হয় তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত বন্ধুসকল যোনটো এপিক নাম্বাৰ হয় ভোটাৰ ID সেইটো ইয়াত এণ্টাৰ কৰিব। আগতে যোনটো এপিক নাম্বাৰ মই দিছিলোঁ আপোনালোকৰ এইটোৱে হয়। তো মই ইয়াত দেখাই আছোঁ। তো আছাম চিলেক্ট কৰিলোঁ। চিলেক্ট কৰাৰ পাছত বন্ধুসকল এতিয়া মোবাইল নাম্বাৰটো আপডেট হৈ গ'ল, দেখা পাইছেনে আপোনালোকে। যোনটো আগত আছিলে 5712 আছিলে, এতিয়া 9029 আছে লাষ্ট ডিজিট। তো চেণ্ড OTPত ক্লিক কৰিলোঁ। OTP যোৱাৰ লগে লগে আপোনাৰ মোবাইল নম্বৰ OTP চেণ্ড কৰাৰ লগে লগে আপোনাৰ মোবাইল নম্বৰ এটা OTP যাব। OTPটো ইয়াত এণ্টাৰ কৰিব আৰু ভেৰিফাই কৰিব। ভেৰিফাই কৰাৰ লগে লগে আপোনাৰ যোনটো ডাউনলোড অপশ্যনটো সেইটো অট'মেটিক আহি যাব। ইয়াতে লোডিং লৈ আছে। ইয়াত ডাউনলোড এপিক নাম্বাৰ এপিক ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে ইয়াত ডাউনলোড হৈ গৈছে। এনেকুৱা আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু ফুল প্ৰচেছটো আপোনালোকে যদি বুজিব বিচাৰে বা জানিব বিচাৰে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব, তেতিয়া আপোনালোকে বুজি উঠিব। গতিকে ভিডিঅ'টো যদি ভাল লাগিলে বা ইনফৰ্মেশ্যন পালে ভিডিঅ'ৰ পৰা তেন্তে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে চেনেলত যদি নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন ক্লিক কৰি ৰাখিব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে। আমি আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। বাই বাই।